আমি যেনেকৈ ভাবি থৈছিলোঁ তেনেকেই আমি চাৰিজন ওলালোঁ সেইদিনা যোনদিনা মুভিখন ৰিলিজ হৈছিলে। আৰু গৰমটোতো ক'বই নালাগে, সেইটো নক'লেও চবেই গম পাইছেই চাগে। তেতিয়াও গৈ পাই অকণমান ফটো তুলি ল'লোঁ আৰু তাৰপিছত মুভিখন ষ্টাৰ্ট হৈয়ে গ'ল লগালগ। মুভিখন শেষ হোৱাৰ পিছতে আমি খাবলৈ আহিলোঁ, ভোকো লাগি গ'ল। আৰু ইয়াতে দেখিছেনে ইমান ধুনীয়া আছিলে, ময়ো ফাৰ্ষ্ট টাইমে আহিছোঁ ইয়াত। ডিটক্স বুলি হয় এখন, ভাল আছিল। তাৰপিছত আৰু আমি চেলফিটো ধুনীয়াকৈ উঠিবই লাগিব, সেইকাৰণে ভালকৈ চাই লৈছোঁ কোনখন টেবুলত বহিলে ধুনীয়াকৈ ফটো তুলিব পাৰিম বুলি। এয়া ইয়াতে বহি ল'লোঁ আৰু তাৰপিছত এয়া অৰ্ডাৰ দি অলপ দেৰি ৰৈছোঁ, এনেই চবেই কথা পাতিলোঁ। এতিয়া আমাৰ আহি গ'ল খানা মানে কি আৰু এনেই লাইটকৈ অকণমান কিবা কিবি খালোঁ আৰু খাই বৈ এয়া দেখিছেনে এজনে চেনি মিলাওঁতেই গৈছে, বেছিয়ে মিঠা কৰি দিলে। তাৰপিছত এতিয়া চবেই খোৱাত ব্যস্ত আৰু একদম। এইফালে ময়ো পূৰা লাগি গৈছোঁ খাবলৈ কাৰণে। যিকেইটাই অৰ্ডাৰ দিছিলোঁ সঁচাই বহুত টেষ্টি আছিলে। এতিয়া খোৱা হৈ গ'ল আৰু এতিয়া ৰুমলৈ বুলি ওলালোঁ। আজিলৈ ইমানেই আছিলে, আকৌ এটা নতুন ব্লগ লৈ জল্দি আহি আছোঁ। ধন্যবাদ।